কলিয়াবৰত বনৰীয়া হাতীৰ নান্দনিক দৃশ্য ড্ৰোন কেমেৰাত বন্দী হৈছে এই দৃশ্য বানপানীৰ সময়ত নিৰাপদ আশ্ৰয় বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্য বন্যপ্ৰাণীৰ লগতে বনৰীয়া হাতীও গতি কৰে কাৰ্বি পাহাৰৰ দিশে বানত ঔষধাই বিচাৰি অহা হাতীৰ জাকে আশ্ৰয় গ্ৰহণ কৰিছে কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ কামাখ্যা আৰু হাতীমূৰা পাহাৰত এনে এটা হাতীৰ জাকে জলকেলি কলি থকাৰ নান্দনিক দৃশ্য দেখা পোৱা গৈছে কলিয়াবৰ ব্ৰহ্মপুত্ৰত এই নান্দনিক দৃশ্য ড্ৰোন কেমেৰাৰ জৰিয়তে বন্দী কৰিছে ফটোগ্ৰাফাৰ কাব্য কমল হাজৰিকাই হাতীমৰা নদী কিনাৰত জাকটো ঘাঁহ খাই আছিলে দল তেতিয়া লোৱা হৈছিলে সত্য তাত প্ৰায় 34টা মান হাতী আছিলে আৰু তাৰে 6টা পোৱালি আছিলে বাহনী পানীত উটি অহা বুলি নহয় তেওঁলোক এইফালে আছিলেই তাৰপিছত এতিয়া উভতনি লৈছে চাগে কাজিৰঙা ফালে খুব সম্ভৱ আগতে আমাৰ হাতীমৰা পাহাৰতে আছিলে এতিয়া উভতনি লৈছে সেইটো আপোনাৰ চাপৰিৰ ওচৰত মানে নদীৰ পাৰৰ পানীখিনি আৰু তাৰ পাৰতে ঘাঁহ খাইছিলে সেইটো খুব সম্ভৱ নাজানিম কাৰণ যিহেতু তাত পানী হৈছে বুলি গম পোৱা গৈছে গতিকে তাত খাদ্য সংকট হ'বও পাৰে গতিকে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব